মুখ্যমন্ত্ৰী ডাঙৰীয়াই খিলঞ্জীয়াৰ ওচৰত ভয় কৰে আৰু বহিৰাগতৰ ওচৰত তেওঁ নিৰাপদ অনুভৱ কৰে। তেওঁ যে প্ৰকৃত অৰ্থত খিলঞ্জীয়াৰ ৰক্ষক নহয়, অখিল গগৈয়ে যে আচলতে খিলঞ্জীয়া অঞ্চলৰ খিলঞ্জীয়া বিধায়ক, সেই কথাটো আজি এবাৰ আকৌ মুখ্যমন্ত্ৰীয়ে পৰোক্ষভাৱে হ'লেও স্বীকাৰ কৰি গ'ল। এতিয়া আজি মুখ্যমন্ত্ৰীয়ে খুব ডাঙৰ ইংগিত এটা দি থৈ গ'ল। কাৰণ শিৱসাগৰত বিজেপিয়ে যিটো ছাৰ্ভে কৰিছিলে, সেই ছাৰ্ভে মতে শিৱসাগৰত বিজেপি নিজিকে। কংগ্ৰেছে যিটো ছাৰ্ভে কৰিছিলে, সেই ছাৰ্ভেটো মোৰে আটাইতকৈ ভাল ৰিজাল্ট আহিছে। আমি ৰাইজৰ দলে 100% মানুহৰ ঘৰত, 46,000 ফেমিলিৰ ঘৰত দিল্লীৰ পৰা এটা টীম আনি ছাৰ্ভে কৰিছিলোঁ আজি 2 মাহৰ আগত, আৰু 2 মাহৰ আগত 100% মানুহৰ ঘৰত আমি ছাৰ্ভে কৰাৰ পাছত সকলোবিলাক কেণ্ডিডেট, প্ৰবেবল কেণ্ডিডেট সকলোকে লগত লৈ মানে চবৰ নাম দি আমি ছাৰ্ভে কৰাইছিলোঁ। আৰু তাৰপাছত আমি দেখিছিলোঁ যে ৰাইজৰ দল অখিল গগৈ শিৱসাগৰ সমষ্টিত মানে 70%তকৈ অধিক মানুহৰ সমৰ্থন লাভ কৰিছে। সেইকাৰণে মই বাৰম্বাৰ কৈ আছোঁ যে শিৱসাগৰত বিজেপি জিকিব নোৱাৰে। ৰাইজৰ দলৰ ছাৰ্ভে 100% মানুহৰ ঘৰত কৰিছিলে, তাতো ওলাইছে। কংগ্ৰেছ দলে কৰিছিলে, তেওঁলোকৰ অৱশ্যে চেম্পল ছাৰ্ভে, তাতো ওলাইছে। বিজেপি দলৰ ছাৰ্ভেটো মই নিজে জানো, আপোনালোকে নিজে খবৰ কৰি লওক। তাতো মই যিমান ওপৰত আছোঁ, মানে বাকী তেওঁলোকৰ কেণ্ডিডেটবিলাক একেবাৰে তলত আছে, মোৰ লগত তুলনাতে অহা নাই। গতিকে আজি মুখ্যমন্ত্ৰীয়ে কৈ গ'ল, তেওঁ জানিছে যে শিৱসাগৰত বিজেপি হৰাটো খাটাং। সেইকাৰণে আপোনালোকে নিশ্চয় দেখিলে আজি শিৱসাগৰত তেখেতে কৈ গ'ল যে আমাৰ 12জন কেণ্ডিডেট আছে, এজনক দি দিলে সিজনে ভোট ভাঙি দিব। তাৰমানে তেওঁ ভোট যে নাপায়, তেওঁ যে হাৰিব, বিজেপি দল যে হাৰিব, সেই কথাটো প্ৰকাৰান্তৰে পৰোক্ষভাৱে স্বীকাৰ কৰি থৈ গ'ল। কাৰণ নহ'লে পিছত লাজ পাব আকৌ, আমি জিকিমেই বুলি কৈ থৈ গ'লে। সেইকাৰণে তেওঁ প্ৰকাৰান্তে স্বীকাৰ কৰি থৈ গ'ল। আৰু সেইকাৰণে আজি তেওঁ কেণ্ডিডেটৰ নাম ঘোষণা কৰাৰ কথা আছিলে, কালি তেওঁলোকৰ সিদ্ধান্ত হৈ গৈছে। কিন্তু তাৰ পাছতো আজি তেওঁ কেণ্ডিডেটৰ নাম ঘোষণা নকৰিলে। কি কাৰণে নকৰিলে? কাৰণ কেণ্ডিডেটৰ নাম তেওঁ যদি তেওঁৰ মুখেৰে ঘোষণা কৰি থৈ যায় আৰু তেওঁ কেণ্ডিডেট বুলি ভাবে মানুহে, তাৰ পাছত যদি হাৰি যায়, তেতিয়াহ'লে তেওঁ হৰাৰ নিচিনাই হ'ব। সেইকাৰণে মই ভাবোঁ যে শিৱসাগৰ ৰাইজক মই কৌটি কৌটি ধন্যবাদ জনাইছোঁ যে অসমৰ মুখ্যমন্ত্ৰীও শিৱসাগৰৰ ৰাইজলৈ ভয় কৰিছে। সমগ্ৰ অসমৰ য'তে তেওঁ এনেকৈ পইচা বিলাবলৈ যায়, তাতে তেওঁ আমুকক ভোট দিব দেই বুলি কেণ্ডিডেটজন ঘোষণা কৰি থৈ আহে। কিন্তু শিৱসাগৰত তেওঁক সেইটো কৰিবলৈ সাহস কৰা নাই। কাৰণ তেওঁ জানে যে ইয়াত অখিল গগৈ মানুহে মৰম কৰে, আৰু যদিহে তেওঁ ঘোষণা কৰি যোৱা কেণ্ডিডেট জিকিব নোৱাৰে, তেতিয়াহ'লে তেওঁ চিৰজীৱনৰ কাৰণে শিৱসাগৰ ডিছক্ৰেডিটেড হ'ব। সেইকাৰণে তেওঁ ইয়াত মোৰ বিৰুদ্ধে ইলেকশ্যন খেলিবলৈ সাহস কৰা নাই, আৰু তেওঁ ইয়াত নিজৰ মুখেৰে কেণ্ডিডেট ঘোষণা কৰিবলৈ সাহস কৰা নাই। মই আশা কৰিম শিৱসাগৰৰ ৰাইজে বিবেকৰ ওপৰত ভিত্তি কৰিব, কোনো হত্যাকাৰীক নহয়, অসমৰ মানুহৰ পক্ষত দৃঢ়তাৰে মাত মতা অখিল গগৈৰ পক্ষত নিশ্চয় অৱস্থান ল'ব। সকলোকে ধন্যবাদ।